Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 7 ৰ চেপ্টাৰ নম্বৰ 4 যোনটো হৈছে সিম্পল ইকুৱেশনছ আমি আৰম্ভ কৰিম লেসন নম্বৰ 2 what equation is। তাৰমানে ইকুৱেশন কিনো হয় হেতুৰ ওপৰত আমি অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আমি এটা প্ৰেক্টিস প্ৰবলেম সলভ কৰিম বিকজ এতিয়ালৈকে আমি কি শিকিলো আমি এটা শিকিলো যে এক্সপ্ৰেশন কি হয় স্টেটমেন্ট কি হয় ভেৰিয়েবল কি হয় আৰু যদি আমাক এটা ম্যাথমেটিক্যাল স্টেটমেন্ট দিয়া থাকে সেই স্টেটমেন্টটোক আমি এক্সপ্ৰেশনলৈ কেনেকৈ লিখিব পাৰো তো সেইবোৰৰ ওপৰত আমি ভালদৰে প্ৰিভিয়াস ভিডিঅ'ছবোৰত শিকিলো। তো আজি আমি আৰম্ভ কৰিম ট্ৰান্সলেট ওয়ান স্টেপ ইকুৱেশনছ এণ্ড সলভ। ঠিক আছে তো প্ৰেক্টিস প্ৰবলেমেৰে আৰম্ভ কৰোঁ। লেট us begin. First question, write an equation to represent the following statement. তো আমাক এটা ইকুৱেশন লিখিব লাগে। তো write an equation কৈছে k divided by 11 is 7। ইয়াতে আমাক দিছে এটা statement এটা দিছে যে k কি হৈছে এটা ভেৰিয়েবল। এই ভেৰিয়েবলক যদি আমি 11 এৰে ডিভাইড কৰোঁ k divided by 11 তেনেহ'লে ইয়াৰ আনসাৰটো আহি যায় 7। এইটো হৈ যাব আমাৰ এক্সপ্ৰেশন। তো আমি ইয়াতে লিখিম k ডিভাইডেডৰ কাৰণে আমি ইউজ কৰিম ফৰৱাৰ্ড স্লেছ 11 তাৰপিছত ইকুৱেলছ টু 7। ঠিক আছে এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট এক্সপ্ৰেশনটো। এতিয়া এইটো একচুৱেলি এক্সপ্ৰেশন নহয় এইটো হৈ গ'ল এটা ইকুৱেশন যেতিয়া ইকুৱেল চিম্বলটো থাকে এইটো এটা ইকুৱেশন বুলি কোৱা হয়। এতিয়া আমাক কৈছে সলভ ফৰ কি। এতিয়া আমি কি কৰিলো কিৰ কাৰণে ভ্যালু উলিয়াব লাগিব। এইটো বহুতেই সিম্পল হয়। ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে ইয়াতে লিখিলো কি ডিভাইডেড বাই 11 এইটোতো আমি উলিয়াই থৈছো ইকুৱেলছ টু 7 আছে বাট 7 টো আমি ফ্ৰেকশন ফৰ্মত লিখিব পাৰোঁ। ফ্ৰেকশন ফৰ্মত লিখিলে কি কৰিব লাগিব 7 যেহেতু ডিনমিনেটৰত একো নাই ইয়াতে খালি অকল এটাই নম্বৰ আছে তো এইটোক আমি ফ্ৰেকশন ফৰ্মত লিখিলে এনেকৈ লিখিব পাৰোঁ 7/1। এতিয়া আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যনৰ মিনিংটো এইটো হৈ গ'ল এই কিটো মাল্টিপ্লাই হ'ব 1ৰ লগত আৰু এই 11টো মাল্টিপ্লাই হ'ব 7ৰ লগত। সো আমি কি কৰিম k মাল্টিপ্লাই টু 1 ইকুৱেলছ টু 11 আৰু 7 মাল্টিপ্লাই কৰিম 11 মাল্টিপ্লাই টু 7। এতিয়া কি 1ৰ লগত মাল্টিপ্লাই কৰিলে কি থাকিব বিকজ জানো আমি 1ৰ লগত যিয়ে মাল্টিপ্লাই কৰোঁ কোনো চেঞ্জ নহয় ভ্যালুটো সেম থাকে ইকুৱেলছ টু ইফালে আছে 11 আৰু 7 মাল্টিপ্লিকেশ্যন তো ইহঁতৰ মাল্টিপ্লিকেশ্যন টেবলত 11ৰ মাল্টিপ্লিকেশ্যন টেবলত 11 ইনটু 7 কি হয় 77। তো তাৰমানে আমাৰ কি ভ্যালু আহি যাব ইয়াতে 77। তো আমি এবাৰ ভেৰিফাই কৰি লওঁ। ওকে নেক্সট কোৱেশ্চন, write an equation to represent the following statement। তো ইয়াতে আমাক এটা স্টেটমেন্ট দিছে। স্টেটমেন্টটো প্ৰথমতে আমি লিখিব লাগিব। সেই স্টেটমেন্টটো লোৱাৰ পিছত আমি কি কৰিব লাগিব স্টেটমেন্ট আমি প্ৰথমতে ইকুৱেশন বনাব লাগিব। আমাক স্টেটমেন্ট এটা দি আছে তাৰ পিছত আমি সেই ইকুৱেশনটো ইউজ কৰি পেলাই আমি j ৰ ভ্যালু ইয়াতে ক্যালকুলেট কৰিব লাগিব। ওকে ইয়াতে কৈছে j is 14 less than 22। j is মানে হৈ যাব ইয়াতে ইকুৱেল। আমি এটা কাম কৰি লিখি লওঁ j is 14 less than 22। তাৰ মানে 22তকৈ 14 কম হয়। এইটোৱে হৈছে আমাৰ স্টেটমেন্টটো। তাৰ পিছত আমি যদি সলভ কৰোঁ তেনেহ'লে j হৈ যাব কি 22 পৰা 14 মাইনাস কৰিলে কিমান থাকিব 8 থাকিব। তো আমি এতিয়া এইটো লিখিলো j হৈ গ'ল ইকুৱেলছ টু আমাৰ 22 মাইনাস 14। এইটো হৈ গ'ল আমাৰ ইকুৱেশন আৰু ইয়াতে আমি যেতিয়া সলভ কৰিম তো j ৰ ভ্যালু আহি যাব আমাৰ 8। ওকে নেক্সট কোৱেশ্চন, again আমাক দিছে এটা স্টেটমেন্ট 29 is 6 more than k। এই স্টেটমেন্টটোক আমি ইকুৱেশনলৈ প্ৰথমতে লৈ যাব লাগিব। সো 29 is 6 more than k তাৰমানে k কৈ 6 আৰু যদি বেছি কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যাব সেইটো হৈ যাব ইকুৱেলছ টু 29। তাক কাৰেক্ট কৈছে 29 is মানে ইকুৱেলছ 6 more than k। 6 more than k মানে k plus 6। তেনেহ'লে এইটোৰ পৰা আমি এতিয়া কি উলিয়াব লাগিব এইটোকে আমি এনেকৈ লিখিব পাৰোঁ k plus 6 equals to 29। মই জাস্ট কি কৰিলো k plus 6 টো ইকুৱেল সাইডৰ ৰাইট হেণ্ড সাইডে আছে মই এইটো লেফট হেণ্ড সাইডলৈ লৈ আহিলো আৰু যোনটো লেফট হেণ্ড সাইডে 29 আছিল এইটো ৰাইট হেণ্ড সাইডলৈ লৈ আহিলো। এতিয়া আমি কি কৰিম এই 6 টোক আমি এইফাললৈ লৈ আহিম। তো যেহেতু ইয়াতে প্লাস 6 আছে ই ৰাইট হেণ্ড সাইডলৈ যোৱাৰ লগে লগে কি হৈ যাব -6 হৈ যাব। সো k equals to 29 minus 6। তো 29ৰ পৰা যদি আমি 6 মাইনাস কৰি দিওঁ আমাৰ তাত থাকিব 23। তো এইটো হৈ যাব আমাৰ কিৰ ভ্যালুটো। তো প্ৰথমতে আমি এইটো ল'ব লাগিব। এইটো হৈছে আমাৰ অৰিজিনেল ইকুৱেশনটো 29 equals to k plus 6। তো এতিয়া আমি লিখিম 29 equals to k plus 6 আৰু ইফালে k ভ্যালু পাইছো আমি equals to 23। k equals to 23। ওকে এতিয়া আমি যাওঁ ফাইনেল কোৱেশ্চনটো লৈ। j is 7 times
as large as 6. Okay, j হৈছে 7 times as large as 6. ইয়াতে আমাৰ কি আছে? ইয়াতে আছে আমাৰ as large as 6 বুলি কৈছে, তাৰমানে 6 আমাৰ অলৰেডি আছে। 6তকৈ কিমান ডাঙৰ হয়? 7 টাইমছ আৰু ডাঙৰ। তো আমি ক'ম j ইকুৱেলছ টু 7 টাইমছ 6, আৰু এইটো 7 আৰু 6 মাল্টিপ্লাই কৰিলে কি হয়? 42। তাৰমানে এই আনচাৰটো হৈ যাব, jৰ ভেলু হৈ যাব 42, আৰু যোনটো আমাক ইকুৱেশ্যন বনাব দিছে, ইকুৱেশ্যন হ'ব j ইকুৱেলছ টু 7 মাল্টিপ্লাইড টু 6। তো আমি ইয়াতে লিখিম j ইকুৱেলছ টু 7 মাল্টিপ্লাইড টু 6। ঠিক আছে, যদি মাল্টিপ্লিকেশ্যনটো চিম্বল নাপোৱা, আমাৰ একচুৱেলি ইয়াতো নাই, এইটো আছে, এই ডটটোৱে হৈ যাব মাল্টিপ্লিকেশ্যনৰ চিম্বল, এণ্ড আনচাৰ হৈ যাব আমাৰ 42। তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো, য'ত আমি কি কৰিলোঁ, এটা ওৱান ষ্টেপ ইকুৱেশ্যন। এইবোৰ চব হৈ গৈছে ওৱান ষ্টেপ ইকুৱেশ্যন, বিকজ ইয়াতে আমাৰ মোৰ দেন 2 ষ্টেপ লগা নাই। ওৱান ষ্টেপতে আমি কি কৰিলোঁ, ইকুৱেশ্যনটো বনাই পেলাই আমি ইয়াৰ ভেলুটো উলিয়ালোঁ। তো ইয়াৰে ওপৰতে আমি ভালদৰে আৰু ডিটেইলছত শিকিম নেক্সট ভিডিঅ' ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।